এই দুৰ্ভগীয়া বৃদ্ধাগৰাকীৰ ঘৰ মৰিগাঁও জিলাৰ চাটনগুৰি নিগম অঞ্চলত। নাম সৰুমাই দাস। চলিবলৈ একোৱেই উপায় নাই। 2 দশক পূৰ্বে পোৱা চৰকাৰী ঘৰটোৰ দুৱাৰ খিৰিকীবোৰ উৱলি গ'ল। কিন্তু এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে আজিলৈকে পোৱা নাই চৰকাৰৰ বহু চৰ্চিত অৰুণোদয় অথবা চৰকাৰী শৌচালয়। কাৰণ আইতাৰ কথা শুনিবলৈ কোনোৱেই নাই। দি থাকোঁ কাগজ পাতি এইবিলাকক পৰিচালনা কৰা মানুহবিলাকক দি থাকোঁ, নিদিয়ে কাগজ ল'ব দিম বুলি ক'ব আৰু নিদিয়ে। সেইভাগে মই দি একেবাৰে চাউল বেচোঁ, কাৰোবাৰ ঘৰত কিবা এটা কৰি পেলাই মই কাগজ উলিয়াওঁ, তবেও মই একো নাপাওঁ। মই একো নাই, বহুত মই দুখত আছোঁ। অৰুণোদয়টো মই পোৱা হয় বহুত দিনতে মই আশা কৰি আছিলোঁ, পাম বুলি ভাবিছিলোঁ মই, আজিও মই নাই পোৱা। বহু কষ্ট কৰি কাগজ পত্ৰবোৰ জমা দিয়ে, কাৰ্যক্ষেত্ৰত হৈ নুঠে। লেট্ৰিন নাই, মই বাথৰুম নাই, গেছৰ কাৰণে মই দৰখাস্ত দিলোঁ বগৰীগুৰি এটা, মই কাগজ লৈ পেলাই মোক পইচাকেইটা ভৰুৱাই পেলাই সেয়াও নিদিলে। লেট্ৰিনৰ কাগজ মই ইমান কষ্ট কৰি পেলাই মই চাউলকৈ মই বেচোঁ, বেচি পেলাই মই ফটোকেইটা উলিয়াওঁ, কাগজ উলিয়াওঁ, দি পেলাই দিওঁগৈ, মই সেইফালেও নাপাওঁ। ইফালে এই দৃশ্য নগাঁও জিলাৰ চামগুৰিৰ ভৰাগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ দিলকা বস্তিৰ। দিন হাজিৰা কৰা প্ৰহ্লাদ ওৰাং নামৰ ব্যক্তিজনৰ পৰিয়ালটোৱে বসবাস কৰিব লগা হৈছে এটা উৱলি যোৱা ভঙা জুপুৰিত। এই জৰাজীৰ্ণ ঘৰটোতেই নিশা হাতত খাৰে ভৰিত খাৰে থাকে এই পৰিয়ালটো। কাৰণ কোন মুহূৰ্তত হাতীয়ে আহি এওঁলোকৰ প্ৰাণ লয় তাৰ কোনো নিশ্চয়তা নাই। কিন্তু চৰকাৰী ঘৰ হ'লে আজিলৈকে নাপালে এই পৰিয়ালটোৱে। কৰাত আমি কৰিছিলোঁ, কিন্তু আমি কৰিব গ'লেও আমি কেতিয়াবা অসুবিধাত আমি যাব নোৱাৰিলোঁ, আৰু গ'লেও আমাক আজি নহয় কালি নহয় পৰহি বুলি কৈ দিয়ে। সেই অসুবিধাৰ কাৰণে আমি যাব নোৱাৰাৰ কাৰণে আমি এতিয়া বৰ্তমান দুখত পৰি আছোঁ। আমিতো এইবিলাক বহুত কৰিলোঁ, কিন্তু কৰিলেও এতিয়ালৈকে আমাৰ ইয়াত কোনো এটাই পোৱাগৈ নাই আৰু দিয়াও নাই। কিয় নিদিয়ে সেইটো আমি নাজানো। আমিতো আগতো যেতিয়া কৈছিলে তেতিয়া আমি বহুত খৰচ পাতি কৰিও গৈ মানে কিছুমান হেৰি কৰিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে এবাৰ আহিছিলে ফটো মাৰিবলৈ, কাৰোবাৰ ফটো মাৰিলে মাৰি গুচি গ'ল। এতিয়া তেওঁলোকেও এতিয়ালৈকে পোৱাহি নাই। এইটো আমাৰ ভৰাগুৰি পঞ্চায়ত। পঞ্চায়ত নিৰ্বাচন নিচেই কাষ চাপিছে, কিন্তু পঞ্চায়তৰ সুবিধাবোৰ প্ৰকৃত হিতাধিকাৰীয়ে পাইছেনে? নে দৰিদ্ৰ লোকসকলক কেৱল ভোটৰ স্বাৰ্থতহে ব্যৱহাৰ কৰা হয়? মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস আৰু চামগুৰিৰ পৰা শ্যামেন্দ্ৰ বৈৰাগী, নিউজ লাইভ।